আজিৰ বিষয়বস্তু হৈছে যে এজনী ছোৱালী যদি বিয়া হৈ যায়, সেই বিয়া হৈ যোৱা ছোৱালীজনীয়ে দেউতাকৰ সেই সম্পত্তি পাবনে নাপাব। আইনে কৈছে যে দেউতাকে যি সন্তান জন্ম দিব, ধৰক কাৰোবাৰ এজনী ছোৱালী দুটা ল'ৰা, কাৰোবাৰ তিনিজনী ছোৱালীয়ে থাকে বা কাৰোবাৰ দুটা ল'ৰা এজনী ছোৱালী, এজনী ছোৱালী বিয়া হৈ গ'ল, বাকী দুটা ল'ৰাই ঘৰত বিয়া পাতি থাকিলে, মাতৃ সম্পত্তিখিনি সাধাৰণতে দেখা যায় যে ককাই ভাই দুটাই লয়। কিন্তু তেনে নহয়। যদি ছোৱালীজনীয়ে ক্লেইম কৰে তেতিয়াহ'লে সেই মাটিখিনি সমান ভাগেৰে তিনিওজনে ভাগ পাব। যদি ছোৱালীজনীয়ে ইচ্ছা কৰে তেওঁ ল'ব পাৰে। যদি নিজৰ ইচ্ছাত কোনোবাই নলয় সেইটো বেলেগ কথা। কিন্তু কোনো ককায়েক বা ভায়েকে দেউতাৰ সম্পত্তি মইহে পাওঁ বুলি ছোৱালীজনীক ইগন'ৰ কৰিব নোৱাৰে। যদি আইনৰ আশ্ৰয় লয় তেতিয়াহ'লে সেই ছোৱালীজনীয়েও সেই সমান ভাগ পাব, যদিহে বাপেকে উইল কৰি থৈ নাযায়। উইল হৈছে এনেকুৱা এটা বস্তু, সেই উইলটো যদি বাপেকে ইচ্ছা কৰি যিকোনো এজনৰ নামত কৰি থৈ যায় বাপেক জীৱন্ত অৱস্থাত, তেতিয়াহ'লে বাপেকে যিজনক উইল কৰি থৈ গৈছে সেইজনেহে পাব। যদি উইল কৰি থৈ নাযায় তেন্তে সেই সন্তান সকলোৱে সমান পাব, তেওঁ ল'ৰায়ে হওক বা ছোৱালীয়েই হওক। গতিকে আজিৰ পৰা আপোনালোক নিশ্চিন্ত থাকক। যিসকলে ভাবে যে আমি দেউতাৰ সম্পত্তি নাপাওঁ, ককাই ভায়ে শাস্তি দিছে তথাপিতো আমি দেউতাৰ সম্পত্তি সি অকলে খাইছে আমি পোৱা নাই, যদি আপোনালোকক তেনেকুৱা কিবা কৰিছে আপোনালোকে আশ্ৰয় ল'ব আইনৰ, আপোনালোকে নিশ্চয় সমান অধিকাৰ পাব। নমস্কাৰ।